ভয়ংকৰ ৰূপত বাঢ়িব চৰকাৰী সেৱাৰ মাচুল। পানী, বিদ্যুৎ, শিক্ষা, স্বাস্থ্য, চৰকাৰী আবেদনৰ পৰা বিবাহ পঞ্জীয়ন, ৰাজহ আদি সকলো সেৱাৰে বাঢ়িব মাচুল। মাচুল 50 টকাৰ পৰা 5000 টকালৈ বৃদ্ধিৰ নিৰ্দেশ। জনতাক টেটু চেপা দিয়াৰ হঠকাৰী সিদ্ধান্ত চৰকাৰৰ। 2024-25 বিত্তীয় বৰ্ষৰ সেৱা মাচুল 50 কোটিৰ বিপৰীতে 500 কোটি টকা সংগ্ৰহৰ লক্ষ্য। ৰাইজৰ ৰোষত পৰাৰ ভয়ত বিষয়টো গাপ দি ৰাখিছিল। বহু কষ্টৰে বিপদে আপদে উদ্ধাৰ পাবলৈ সাঁচি থোৱা ধনখিনিও ৰাইজে আদায় দিব লাগিব চৰকাৰক। অভাৱনীয় ঋণৰ বোজাত কক বগাই থকা অসমৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে আৰ্থিক পৰিস্থিতিৰ জোৰা মাৰিবলৈ সুৰা বিক্ৰী বৃদ্ধিৰ নিৰ্দেশ দিয়াতে ক্ষান্ত নাথাকি শেহতীয়াকৈ সাধাৰণ নাগৰিকক চৰকাৰীভাৱে আগবঢ়োৱা সেৱাৰ বিপৰীতেও অত্যাধিক হাৰত মাচুল জাপি দিয়াৰ প্ৰক্ৰিয়া হাতত লৈছে। মাথো লোকসভা নিৰ্বাচন শেষ হোৱালৈ অপেক্ষা কৰি আছিল চৰকাৰখনে। প্ৰাপ্ত তথ্য অনুসৰি বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে যোৱা মাৰ্চতে এনে সিদ্ধান্ত লৈছিল যদিও নিৰ্বাচনৰ সময়ত সাধাৰণ ৰাইজৰ ৰোষত পৰাৰ ভয়তে বিষয়টো গাপ দি ৰাখিছিল। কিন্তু নিৰ্বাচন শেষ হোৱাৰ পিছতেই চৰকাৰী বিভিন্ন সেৱাৰ বিপৰীতে মাচুল বৃদ্ধিৰ বিষয়টো কাৰ্যকৰী কৰিবলৈ সম্প্ৰতি তৎপৰ হৈ পৰিছে চৰকাৰ। চৰকাৰী এনে সিদ্ধান্ত কাৰ্যকৰী হ'লে মন্ত্ৰী, বিধায়ক, চৰকাৰী আমোলা বিষয়া বা ধনিক শ্ৰেণীৰ কথা সুকীয়া ভয়ংকৰ বিপদত পৰিব ৰাজ্যৰ সাধাৰণ শ্ৰেণীৰ নাগৰিক। লোকসভা নিৰ্বাচনৰ সময়ত মন ভুলোৱা বিভিন্ন চলাহী কথাৰে বিজেপি নেতা মন্ত্ৰীসকলে যি সাধাৰণ ৰাইজৰ ভোট আদায় কৰিছিল, সেই সাধাৰণ নাগৰিকৰ ওপৰতে চৰকাৰে চৰকাৰী সেৱা প্ৰদানৰ নামত অত্যাধিক মাচুলৰ বোজা জাপি দি মাধমাৰ দিবলৈ ওলাইছে। চৰকাৰী সিদ্ধান্ত কাৰ্যকৰী হোৱাৰ লগে লগে চৰকাৰৰ প্ৰতিটো সেৱাৰ বিপৰীতে ৰাইজে আদায় দিব লাগিব অত্যাধিক হাৰত মাচুল। এনে হ'লে বহু কষ্টৰে বিপদে আপদে উদ্ধাৰ পাবলৈ সাঁচি থোৱা ধনখিনিও ৰাইজে আদায় দিব লাগিব চৰকাৰক। কাৰণ ইতিমধ্যে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিবে বিভিন্ন বিভাগক উক্ত সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰাই নহয়, কোন কোন বিভাগে ৰাইজক কি কি সেৱা আগবঢ়ায় তাৰ এক তালিকা প্ৰস্তুত কৰিবলৈও নিৰ্দেশ দিছে। তদুপৰি ৰাইজক আগবঢ়োৱা প্ৰতিটো সেৱাৰ মান উন্নত কৰাৰ উপৰিও সেৱাসমূহৰ বিপৰীতে মাচুল বৃদ্ধিৰ নিৰ্দেশ দিছে। নিৰ্দেশটোত চৰকাৰী বিভিন্ন সেৱাৰ বিপৰীতে থকা বৰ্তমানৰ মাচুল বৃদ্ধি কৰি সেৱাৰ ভিত্তিত 50 টকাৰ পৰা 5000 টকালৈ বৃদ্ধি কৰিবলৈ চৰকাৰী বিভাগসমূহক কয়। বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি মাচুল বৃদ্ধিৰ জৰিয়তে বৰ্তমানৰ 50 কোটি টকাৰ পৰা চলিত 2024-25 বিত্তীয় বৰ্ষত 200 কোটি টকা সংগ্ৰহ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে। বৈঠকত মুখ্যমন্ত্ৰী শৰ্মাই সাধাৰণ ৰাইজক চৰকাৰীভাৱে আগবঢ়োৱা প্ৰায় সকলো সেৱা অনলাইন কৰাৰো নিৰ্দেশ দিয়ে বিভাগসমূহক। মুখ্যমন্ত্ৰীয়ে লগতে জনসাধাৰণক চৰকাৰীভাৱে আগবঢ়োৱা প্ৰতিটো অনলাইন সেৱা EOVD পৰ্টেলৰ অধীনত আনিবলৈ চৰকাৰী বিভাগসমূহক নিৰ্দেশ দিয়ে, যাতে চৰকাৰী সেৱাৰ বিপৰীতে ৰাইজৰ পৰা মাচুল হিচাপ আদায় পোৱা সমুদায় ধন পোনে পোনে চৰকাৰৰ ৰাজকোষলৈ গুচি যায়। মুখ্যমন্ত্ৰী শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই বুলিও সিদ্ধান্ত লোৱা হয় যে চৰকাৰী বিভাগসমূহে চৰকাৰৰ কৰ বহিৰ্ভূত ৰাজহ বৃদ্ধিত গুৰুত্ব দিব লাগে। চৰকাৰী সেৱাৰ বিপৰীতে বৰ্তমানে থকা মাচুল বহু বছৰ পূৰ্বে নিৰ্ধাৰণ কৰা হৈছিল। সেয়েহে বিভাগসমূহে প্ৰতিটো সেৱাৰ বিপৰীতে থকা বৰ্তমানৰ মাচুল সেৱাৰ ওপৰত নিৰ্ভৰ কৰি 50 টকাৰ পৰা 5000 টকালৈকে বৃদ্ধি কৰিব লাগে। অতি শীঘ্ৰে এনে সিদ্ধান্ত কাৰ্যকৰী হ'লে মাটি কিনা বেচা, নামজাৰি, NOC, বিভিন্ন পঞ্জীয়ন, শপতনামা, ফ্লেট ক্ৰয় বিক্ৰয়, মাটিৰ খাজানা, বিবাহ পঞ্জীয়ন আদিৰ নামত থকা মাচুল, পানী যোগান, বিদ্যুতৰ নতুন সংযোগ, বিদ্যুৎ মাচুল, ঠিকাদাৰৰ পঞ্জীয়ন, বিভিন্ন ব্যৱসায়িক প্ৰতিস্থাপনৰ বাবে প্ৰয়োজনীয় নথিপত্ৰৰ মাচুল, অগ্নি নিৰ্বাপকৰ NOC, যান বাহন ক্ৰয়, যান বাহন পঞ্জীয়ন, চালকৰ অনুজ্ঞাপত্ৰ, বিভিন্ন শিক্ষানুষ্ঠানৰ মাচুল, চিকিৎসা সেৱাৰ মাচুল, চাকৰিৰ বাবে প্ৰয়োজনীয় আবেদন মাচুল ইত্যাদি অত্যাধিক হাৰত বৃদ্ধি পাব। ইতিমধ্যে বয়বস্তুৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰা সাধাৰণ জনগণক চৰকাৰে অত্যাধিক হাৰত বিভিন্ন প্ৰকাৰৰ সেৱা মাচুল বৃদ্ধিৰে টেটু চাপা দিবলৈ ওলোৱা ঘটনাই চৰকাৰৰ জনবিৰোধী চৰিত্ৰ উদঙাই দিছে।